চিম গুটি আৰু মাছৰ ৰেচিপি। চিম গুটিখিনি বনোৱাৰ আগত 2 ঘণ্টা ভিজাই ৰাখিব লাগে। ভিজাই ৰাখি ধুনীয়াকৈ বখালি ল'ব লাগে। মাছ কেইপিচ ধুনীয়াকৈ ভাজি ল'ব লাগে। গৰম তেলত গোটা জিৰা অলপ দিলোঁ। তেজপাত এখিলাও দিলোঁ। পিঁয়াজ এটা কাটি থৈছিলোঁ, পিঁয়াজো দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগে। কেঁচা জলকীয়া দুটা দিলোঁ। আদা নহৰু অলপ দিলোঁ। যোনে আদা নহৰু খাই ভাল নাপায় নিদিবও পাৰে। হালধি দিলোঁ। শুকান জলকীয়া গুড়ি অলপ দিলোঁ। নিমখ দিলোঁ অলপ। জিৰা গুড়া দিলোঁ। মছলাখিনি মিক্স হোৱাৰ কাৰণে অলপ পানী দি দিলোঁ। যাতে মছলাখিনি জ্বলি নাযায়। মছলাখিনি ভালকৈ ভাজা হোৱাৰ পাছত চিম গুটিখিনি দি দিলোঁ। চিম গুটিখিনি ভালকৈ ভাজি ল'ব লাগে, নহ'লে গোন্ধ থাকি যায়। ভালকৈ যদি ভাজি লোৱা হয় তেতিয়া চিম গুটিৰ গোন্ধটো নোহোৱা হৈ যায়। তাৰপাছত 5 মিনিটৰ কাৰণে অলপ ঢাকি ৰাখিলোঁ। পাঁচ মিনিটৰ পাছত ধুনীয়াকৈ লাৰি দিলোঁ। ভালকৈ ভজা হোৱাৰ পাছত 2টা কাটি থৈ দিয়া বিলাহীও দিলোঁ। বিলাহীকেইটা যাতে ভালকৈ গলি যায় ভাজি ল'ব লাগে সেনেকৈ। তাৰপাছত অলপমান পানী দিলোঁ। পানীখিনি উতলি অহাৰ পাছত মাছ কেইপিচটো দি দিলোঁ। পাঁচ মিনিটৰ পাছত মাছখিনি লাৰি দিলোঁ ধুনীয়াকৈ।
তাৰ পাছত কাটি থৈ দিয়া ধনিয়া পাত অলপ দি দিলোঁ। এতিয়া আমাৰ চিমগুটি আৰু মাছৰ তৰকাৰীটো ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকে বনাই খাব পাৰে। যদি ভাল পায় এটা লাইক কৰি দিব।